বিচাৰিছো কাষৰতে সদায় তোমাক হলাহি কি বুকুৰ আপোন নকওঁ ময়ানক ফুলিব দিয়া তুমি মোলে অময়া মৰমক নাচিব দিয়া দুচকুতে তুৰণিৰ হেঁপাহক বিচাৰিছো কাষৰতে সদায় তোমাক। নমস্কাৰ দেই। একদম বহুত সুন্দৰ, ভাল লাগিল দেই। মানে অকমান গাইছো আৰু কি হৈছে নাজানো আৰু। মজা মজা মজা। বাকী আপোনাৰ কি কয় ঘৰত কোন কেনেকৈ আছে? মোৰ ঘৰত মানে ছোৱালী দুজনী, মই আৰু মা। হাজবেণ্ডটো গম পাইছেই চাগে, ঢুকুৱা 4 মাহ হৈছে আৰু। মানে ধৰি লওক বৰ্তমান আপোনাৰ মানুহজন নাই ন? মানুহজন নাই, ঢুকুৱা মানে 4 মাহ হৈছে আৰু। আচ্ছা, কেনেকৈ কি হ'ল অকণমান ক'ব পাৰিব নেকি যদি আপুনি বেয়া নাপায়? ঠিক আছে, মই কৈ দিওঁ বাৰু। মানুহজনৰ মানে টাটা নেক্সন গাড়ীত মানে আহি আছিলে গুৱাহাটী ফালৰ পৰা, নগাঁও অভিমুখে আহি থাকোঁতে মানে এই আমাৰ ৰহা জোঙাল বলহু বুলি কয় এখন জেগা, তাৰপৰা সেই দামপাৰত মানে খুন্দা মাৰি দিওঁতে মানে তাৰপিছত সেই মানুহজন লগত মানে স্পট ডেথ হৈছে আৰু। আচ্ছা, শুনি খবৰটো মানে জানি কেনে বহুত দুখ লাগিল, কিন্তু হ'লেও আপোনাক মানে কৈছোঁ আপুনি হাৰ নামানিব, জীৱনটো একদম আগুৱাই নিয়ক। বাকী আমি আপোনাক তাৰে মানে ধৰি লওক আশীৰ্বাদ কৰিছোঁ আৰু মানে বাকী হাৰ নামানিব, একদম পূৰা ধুনীয়াকৈ আগবাঢ়ি যাব দেই। ঠিক আছে ঠিক আছে। সকলো আশীৰ্বাদেই লাগে বাৰু। হয় হয়। বাকী আপোনাৰ দৰে মহিলাটো এনেকৈ বহুত আছে হয় নাই বাৰু? বাকী আমিতো জীয়াই থাকিব লাগিব নহয়নে? সেইটো হয় বাৰু। বাকী এনে বাকী আপোনাৰ মানে এনেকৈ আপুনি কি কৰে ঘৰত? মই এতিয়া বৰ্তমান একো নকৰোঁ বাৰু, এতিয়া এনেই আছোঁ আৰু ঘৰতে। হয় হয়। বাকী কি ছোৱালী দুজনী কি ক'লে? ছোৱালী দুজনী। মানে সিহঁতি কি ডাঙৰ ডাঙৰ নে কি, মানে কিমান ডাঙৰ সিহঁতি? ডাঙৰজনী ক্লাছ 4ত আৰু সৰুজনী ক্লাছ 2ত এবাৰ। হয় হয়। বাকী কি কয় স্কুল দিলে ন সিহঁতক ক্লাছ 2 ক্লাছ 4 হয় নাই? বাকী মানে ভিডিঅ'টো মানে কথা প্ৰসংগতে ওলাই গ'ল, কিন্তু আপুনি একদম দুখ নকৰিব আকৌ কিন্তু দেই। নাই নাই নাই, ঠিকে আছে বাৰু, সুধিলে ভালেই লাগিল বাৰু। বাকী মুঠপত আপুনি কাম কৰক আৰু কাম কৰি মুঠপত আপুনি আগুৱাই যাওক। আৰু এটা কথা পটককৈ সুধিবলৈ মন গৈছে দেই। কওকচোন। মানে ধৰি লওক আজিকালিতো ঘৰখন চলিবৰ কাৰণে বা পৰিয়ালটো এতিয়াতো মানে আপুনি আৰু মা এনেকৈ আছে বুলি ক'লে হয় নাই? মানে পৰিয়ালটো পোহপাল দিবলৈ বা চলাই নিবলৈতো বহুত ধন টকা পইচা লাগে। এতিয়া আপুনিয়ে চাগে এইবিলাক মানে খোৱা বোৱাৰ পৰা আদি কৰি কাপোৰ কানিৰ পৰা আদি কৰি আপুনিয়ে চাগে এইবিলাক হেৰি কৰি আছে ন? কেনেকৈ কি কৰেনো? মই মানে তেনেকৈ মই একো কৰা নাই, মানে ধৰক অলপমান বেংকতো অকণমান আছিলে কিবা কিবি, তাৰেও চলি আছোঁ। আৰু মোৰ বাইদেউ ভিনদেউ আছে, চলায়ো থাকে বাইদেউ ভিনদেউৱে। তাকে বাইদেউ ভিনদেউ আছে কাৰণে মই নিজকে অকণমান মানে হেৰি পাইছোঁ, ধৰক বহুতখিনি হেল্প কৰিছে বাইদেউ ভিনদেউৱে। গতিকে তেনেকৈ চলি আছোঁ আৰু ভগৱানৰ আশীৰ্বাদত। বাকী আৰু এতিয়া গীত এটি শুনো ন? এতিয়া কি গাওঁ বাৰু? আপুনি কি গায় বা আপুনি কোনকেইটা গীত বেছিকৈ গাই ভাল পায়, মানে সেইকেইটাকে গাওক আৰু। ঠিক আছে বাৰু, গাইছোঁ। মই নীল আকাশ দাৰ এটি বিহু গীত গাইছোঁ দেই অকণমান। মজা মজা মজা। তুমি মোৰ মন আকাশত জ্বলি থকা ৰূপালী জোনাক, ৰূপালী জোনাক, বেছি দিন নৰম দেহা সন্দা চিটিত লৈ আনিম তোমাক, লৈ আনিম তোমাক। ৰং ৰং ৰঙাকৈ ঢুকালতে ঐ, মৰম মৰমবোৰ যাচিবিনে গৈ, সুখতো হবাহি দুখতো হবাহি মোৰ। ধন্যবাদ। ৱাও, একদম বঢ়িয়া দেখোন। ইমান সুন্দৰকৈ গীতবিলাক গাইছে। আপুনি এনেকৈ মানে ক'ৰবাত শিকিছেনে নে কেনেকৈ মানে ইমান ধুনীয়াকৈ গাব পাৰেনো?
মই মানে ক'তো শিকা নাই আচলতে মই মানে গাই থাকিলে ধৰক শুনি থাকোঁ যে তেনেকৈ শিকি যাওঁ আৰু হয় হয় অঁ বাকী বহুত ভাল লাগিছে কিন্তু দেই অঁ ধন্যবাদ ধন্যবাদ মানে যিহেতুকে গীত মাতবিলাক মানে ময়ো শুনি ভাল পাওঁ কিন্তু মই গাবলৈ একদমেই নাজানো অঁ মোৰ মানে তেনেকৈ ঘপককৈ মানে পাহৰিয়ে থকা যায় গাই থাকোঁ কেতিয়াবা এনেকৈ মনত পেলালে অকণমান গাই থাকোঁ আৰু তেনেকৈ মজা মজা বাকী আৰু আপুনি কি কয় এনে কি 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 গান গায়নো মই সকলো ছিংগাৰৰে গান গাওঁ অঁ এই মানে চবৰে গান মানে তেনেকৈ চেষ্টা কৰোঁ গাবলৈ আৰু বিয়ানাম বিয়া নামটো তেনেকৈ ইমান মই শিকা নাই দেই মানে ইমান গাবলৈ চেষ্টাও কৰা নাই বাৰু শিকিলে পাৰিম বাৰু একো নাই মজা মজা বাকী 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 আপুনি মানে কি কি গান ভাল পায় মানে মানে কাৰ গানবিলাক মানে বেছি ভাল পায় মই জুবিন দাৰ নীল আকাশ দাৰ মানে গান বহুত বেছি ভাল পাওঁ আৰু ফিমেল বুলি ক'লে মানে পাপৰি গগৈবাৰ গান মানে বহুত ভাল লাগে মোৰ দেই মজা 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 তাৰপিছত কি কয় এই জুবিন দা এফাকি গাই দিয়ক জুবিন দা ন বিচাৰিছো কাষৰতে তোমাকে সদায় হলাহি কি বুকুৰ আপোন নহও ময়ানৰ বিচাৰিছো কাষৰতে ধন্যবাদ মানে অকণমান পাহৰিছোঁ দেই একো নাই চিন্তা একদম বহুত ভাল লাগে দেই মানে এই গীতটো শুনি ময়ো বহুত ভাল পাওঁ অঁ মানে ঘপককৈ পাহৰি যাওঁ আৰু দেই একো নাই টেনশ্যন নাই মজা মজা বাকী কি কয় কথা এটা কওঁ দেই অঁ কওকচোন মানে আপুনি একদম দেখিবলৈ ইমান ধুনীয়া যেন কি খায়নো ক'ত ধুনীয়া পাওঁ মই ইমান সুন্দৰ যেন নাজানো আৰু এয়াই মই কি ক'ম আৰু খাওঁ আৰু ধৰক সকলোৱে যেনেকৈ খায় ময়ো তেনেকেই মজা আৰু মই গ্ৰীণ ভেজিটেবলছ বেছি ভাল পাওঁ ভাল লাগে দেই আপোনাক অঁ ধন্যবাদ দেই মজা বাকী আমাৰ এইফালেও আহিব পাৰিলে অঁ মই যাম নিশ্চয় যাম দেই মই আপোনালোকৰ সেইটো জেগাত মই যোৱা নাই অৱশ্যে যাবলৈ মন যায় কেতিয়াবা চেষ্টা কৰিম বাৰু যাবলৈ এইফালে নাই অহা ন নাই মই যোৱাই নাই আচলতে যিহেতুকে মানে এই ভিডিঅ'টো মানে বনাইছিলোঁ মানে এই বাইদেউগৰাকীক মানে গীত গোৱাবৰ কাৰণে বাকী ভিডিঅ'টো বৰ বিশেষ বেছি দীঘলীয়া কৰি নিদিওঁ দেই শেষত আপুনি কি গাব মানে শেষত এটা গাই দিলেও হৈ যাব দেই মই অকণমান গাই দিছোঁ ভুল হ'লে ক্ষমা কৰিব দেই একো নাই গাওক আপুনি একদম মুক্ত মনেৰে গাওক নাম এফাকি মই গাই দিছোঁ দেই মজা গাওক হৰি চৰণত শৰণ লৈলো হৰি নাৰায়ণ মানৱী জনম সফল কৰিলো হৰি নাৰায়ণ গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ কৃষ্ণৰ চৰণে লৈলো শৰণ হৰি চৰণত শৰণ লৈলো হৰি নাৰায়ণ মানৱী জনম সফল কৰিলো হৰি নাৰায়ণ ধন্যবাদ মজা একদম বহুত ভাল লাগিল দেই আৰু আপোনাক মানে আৰু এটা কথা এটা সুধিবলৈ মন গ'ল বা আপোনাক ক'বলৈ মন গ'ল কিন্তু এই কথাটো সুধোতে বা আপোনাৰ মনত মানে পটককৈ কিবা মানে কিবা মানে দুখ লাগি যাব নে কি জানো নাজানো কিন্তু হ'লেও সুধিবলৈ মন গৈছে সুধিব পাৰিম নেকি বাৰু পাৰিব একো কথা নাই যদি কিবা অন্তত যদি কিবা দুখ চুখ লাগি যায় কিন্তু একদম মাফ কৰি দিব দেই নাই একো নাই মানে ধৰি লওক দেই এতিয়া আপুনি ক'লে যেন আপোনাৰ মানুহজন মানে ধৰি লওক ভগৱন্তই এনেকুৱা কাণ্ড কৰি এই পৃথিৱীৰ পৰা চিৰ বিদায় মানে লৈ গ'ল হয় নাই বাৰু চিৰ বিদায় মাগিলে কিন্তু আপুনি এগৰাকী এতিয়া মহিলা যদি আপোনাৰ ঠাইত যদি পুৰুষ এজন হ'ল হয় ইমান দিনে চাগে এইটো অৱস্থা নাথাকিলেও হয় কিন্তু আপুনি ইমান সুন্দৰকৈ ঘৰখনত ইমান মানে ছোৱালী দুজনীক বুকুত বান্ধি ইমান সুন্দৰকৈ ঘৰখনত আছে মানে এইটোৰ ওপৰত আপুনি কি ক'ব মানে আজিকালিতো প্ৰায় এনেকুৱা মানে খবৰসমূহ আমি পায়ে থাকোঁ শুনিয়ে থাকোঁ
মানে পুৰুষৰ ক্ষেত্ৰত মানে এনেকুৱা দেখা যায় মানে মহিলাগৰাকী যদি এনেকুৱা কিবা হৈ যদি যায় কিন্তু পুৰুষজনে ৰখি নাথাকে 2-3 মাহৰ পাছতে আকৌ দ্বিতীয় বিবাহ পাতে বা মানে বিয়া পাতে বা ঘৰৰ পৰিয়াল লোকসকলেও হ'লেও বিয়া পাতি দিয়ে কিন্তু মানে মহিলাৰ ক্ষেত্ৰত মানে এইটো বেলেগ এটা মানে প্ৰতিচ্ছবি দেখা যায় আপুনি এইটোৰ ওপৰত কিবা ক'ব নি মানে মহিলাসকলৰ ধৈৰ্য সহ্য বোলা বস্তুটো বহুতখিনি থাকে মানে আৰু সেই ক্ষেত্ৰত মতা মানুহৰ বিশেষকৈ একেবাৰে নাথাকে মানে মোৰ মতে দেই আমি মহিলাসকলে মানে ধৈৰ্য আৰু সহ্য বোলা বস্তুটো মানে বহুত ভালকৈ ৰাখিব জানো কাৰণে ধৰক আমাৰ ক্ষেত্ৰত এনেকুৱা নহয় মতা মানুহ আছে ধৰক এনেকুৱা হয় মানে ৱাইফ ঢুকাই যায় 2-3 মাহৰ পিছত আকৌ বেলেগ এজনী মানে লৈ আহে চবৰ ক্ষেত্ৰত কোৱা নাই কিছু আছে আমাৰ সমাজত বাৰু তাকে চবৰ ক্ষেত্ৰত কোৱা নাই বাৰু কিন্তু ধৰক বিধৱা মানুহসকলে এতিয়া মোৰ মন নাযায় বা মোৰ ছোৱালীকেইজনীক লৈ বা আৰু গোটেই জীৱনটো থাকিম বুলি ভাবোঁ কিন্তু অইনে সেইটো নেভাবেতো মোৰ নিচিনা বহুত আছে তেনেকুৱা হাজবেণ্ড ঢুকাই যায় সৰু থাকোঁতে হয়নে বহুত ডেকা অৱস্থাত ঢুকাই যায় তেখেতসকলে আকৌ দ্বিতীয় বিবাহ কৰে গতিকে সমাজে মোৰ মতে এইবিলাকত ইমান জাজ কৰিব নালাগে কাৰণ চবৰে মন বেলেগ আৰু জীয়াই থাকিবলৈ কাৰণে জীৱন লগৰী এজনৰো প্ৰয়োজন হয় গতিকে মানে আজিকালি এইবিলাক মানে বিধৱা মানুহ দ্বিতীয় বিবাহ কৰিব নোৱাৰে কিবাকিবি কৈ থাকে এইবিলাক আপোনালোকে হেৰি নকৰিব মোৰ মতে মানে ধৰক হ'বলৈ দিব কাৰণ একো ডাঙৰ কথা না বিধৱা হ'ল বুলিয়ে যে দ্বিতীয় বিবাহ কৰিব নোৱাৰে তেনেকুৱা কোনো কথা নাই আচলতে তেওঁনো ক'ৰ পৰা চলিব বা ক'ৰ পৰা খাব সেইটোতো চিন্তা কৰিব লাগিব গতিকে সেয়া আজিকালি সাজপাৰক লৈও বহুত কথা কয় বিধৱাই অমুক পিন্ধিব নালাগে তমুক পিন্ধিব নালাগে কিয় আজি সমাজত বিধৱা এজনীও সিমানখিনি অধিকাৰ আছে জীয়াই থাকিবলৈ যেনেকৈ সধৱা এগৰাকী আছে তেনেকৈ বিধৱা এগৰাকীও মানে জীয়াই থকা অধিকাৰ আছে তেখেতসকলেও ৰঙিল পিন্ধিব পাৰে মনটো ৰঙিল কৰি ৰাখিব লাগে বগা সাজ পিন্ধি থাকিলেওতো মনটো দুখ লাগি থাকিব হয়নে নহয় গতিকে ৰঙিল বঙিল পিন্ধি আৰু কিয় তেনেকৈ আৰু থাকিব লাগে মোৰ মতে আৰু দেই এইটো একো ডাঙৰ কথা নহয় আজিকালি বিচাৰবিলাক অকণমান এৰিব লাগে এয়া মাজত চলিব লাগে কাৰণ আগৰ দিন এতিয়া নাই একেবাৰে মোৰ মতে মানে সেইটোৱে মই ভাবোঁ দেই তাকে মানে পুৰুষজনৰ ক্ষেত্ৰত কিন্তু সেইবিলাক ধৰা বন্ধা নকৰে সমাজখনে কিন্তু মহিলাগৰাকীক মানে ধৰা বন্ধা কৰে বা বেলেগ এটা দৃষ্টি আছে আচলতে এইটো সঁচাকৈ হ'ব নালাগে নালাগে এইবিলাক ধৰা বন্ধা কৰিব নালাগে আচলতে সেইটো হয় মানে ধৰি লওক সংগীৰ অবিহনে আচলতে জীয়াই থকাটো মানে কষ্টকৰে হয় আৰু ধৰি লওক যোনে পাৰিছে এইটোতো বেলেগ কথা সেইটো হয় সকলোৱে নোৱাৰে সেইখিনি বাৰু বাকী মানে আপোনাৰ এই কথাকেইটা মানে জানি বহুত ভাল লাগিল বাকী আপোনালোকৰ সেইফালে ধৰি লওক দেই আপোনালোকৰ সেইটো চাইডে মানে কিছুমান মানে গীত মাতবিলাক অলপ ষ্টাইলটো বেলেগ ধৰণে গায় যেনেকৈ এইবিলাক নেগেৰা নাম বা আমাৰ ইয়াত যোনটো ধৰণে নেগেৰা নামটো বেলেগ ষ্টাইলত গায় আপুনি কিবা নেগেৰা নাম চেগেৰা নাম গাব জানে নেকি মই মানে নামত তেনেকৈ মই আজিলৈকে গোৱা নাই অৱশ্যে দিহা নাম মই তেনেকৈ দিয়া নাই অৱশ্যে দেই মানে অলপ হ'লেও নাজানে নেকি মানে অলপ 2 লাইন হ'লেও হ'ব আমাৰ নাম মানে ইয়াত অলপমান বেলেগ ধৰণেই দিয়ে মানে আপুনি অকণমান গাই দিয়কচোন মানে বা মানে শুনিবলৈ মন গৈছে মই গাম বাৰু ভুল হ'লে খালি ক্ষমা কৰি দিলে একো নাই এইটো টেনশ্যন ল'ব দৰকাৰ নাই ধৰি লওক জাষ্ট আপুনি ঘৰতে গুণগুণাই হয় নহয় বা আপুনি ক'ৰবাত হ'লেও প্ৰশিক্ষণ লোৱা নাই বা ক'তো শিকাকৈ নাই কিন্তু আপুনি গুণগুণাই কিন্তু সেই গুণগুণোৱাটোকে মানে শুনিবলৈ বিচাৰিছোঁ বা মানে শুনিবলৈ মন গৈছে সেইটোকে গাবলৈ কৈছোঁ আপোনাক আৰু মোৰ যোনসকল মানে পৰিয়াল আছে যোনসকল দৰ্শক আছে সেই দৰ্শকসকলেও আপোনালোকে ভুল নুবুজিব মই ৰিকুৱেষ্ট কৰিছোঁ গাবৰ কাৰণে সেইটো কাৰণে গাব লৈছে আপুনি মানে গাওক মানে নেগেৰা নাম ঠিক আছে দিহা নাম অকণমান গাই দিছোঁ বাৰু শংকৰদেৱৰ গামোচাতে হৰি ৰঙা পদুম ফুল মুখে গাই নাম ঘোষাও হৰি হাতে বজাই খোল মানে আমাৰ ইয়াত তেনেকৈ গায় আচলতে দিহা নাম এনেকৈ গায় আমাৰ ফালে আচলতে বাকী সেই আপোনাৰ নামটো একেবাৰে শেষতে সুধিছোঁ আৰু দেই মোৰ নাম ৰিম্পী তামুলী বৰা মোৰ মানে মোৰ আচলতে টাইটেল মানে মোৰ হাজবেণ্ডৰ টাইটেল আচলতে বৰা আৰু মোৰ টাইটেল তামুলী মানে মই দুটা লিখোঁ টাইটেল ৰিম্পী তামুলী বৰা বুলি গম পাইছোঁ বাকী আপোনাৰ যি সুস্বাস্থ্য কামনা কৰিছোঁ আপুনি ভালে থাকক মানে
আপুনি যি ভাল পায় যি কাম কৰিবলৈ বিচাৰে আপুনি কৰক মানে আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু ভিডিঅ'টো বৰ বিশেষ বেছি দীঘলীয়া নকৰোঁ আৰু একেবাৰে শেষত মোৰ যোনসকল মানে দৰ্শক আছে যোনসকল মানে মোৰ ছাবস্ক্ৰাইবাৰ আচলতে মই পৰিয়াল বুলিয়ে কৈছোঁ যিহেতুকে মোৰ ভিডিঅ'সমূহ চাই ভাল পায় আৰু চাই ভাল পায় কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে মোৰ মানে ঘৰৰ একোজন পৰিয়াল বুলিয়ে কৈছোঁ কিন্তু আপুনি একেবাৰে শেষত মোৰ দৰ্শকসকলক বা মোৰ পৰিয়ালসকলক কিবা ক'ব নেকি যদি কয় মোৰ দৰ্শকসকলক আপুনি কওকচোন যিহেতুকে আপুনি এগৰাকী এনেদৰে আছে হয় নাই বহুত মানে ত্যাগ দিছে মানে বহুত মানে এনেকৈ আছে কিছু বহুতে নোৱাৰে কিন্তু আপুনি শেষত আপুনি যোনকেইটা কথা ক'ব যাতে ৰাইজৰ বাবে এটা মেছেজ যাব বা এটা বাৰ্তা যাব তাৰ উদ্দেশ্যে মানে শেষত যদি কিবা কয় মোৰ ফালৰ পৰা আপোনাক কৈছোঁ ক'বৰ কাৰণে আপুনি শেষত কিবা যদি কয় কওক মানে মই প্ৰথমে কওঁ আপোনাৰ চেনেলটোৰ কথা কওঁ দেই দাদাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব যোনসকল নতুনকৈ আহে তেখেতসকলে ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু দাদা উৎসাহ কৰিব ছাপোৰ্ট কৰিব যাতে আগুৱাই যাওক আপোনালোকে আশীৰ্বাদ কৰিব আৰু মোৰো এইখিনিতে ময়ো কৈছোঁ মোকো অকণ পাৰিলে ছাপোৰ্ট কৰিব আপোনালোকে মোৰ চেনেলটোৰ কথা কওঁ একে সৰু চেনেল দেই ইমান ডাঙৰ নহয় ৰিম্পী তামুলী বুলি চাৰ্চ কৰিলে আপোনালোকে পাব পাৰে যদি মোকো ছাপোৰ্ট কৰিব মোক ছাপোৰ্ট কৰক বুলি কোৱা নাই দাদাকো বহুত ছাপোৰ্ট কৰিব যাতে দাদাৰ ছাবস্ক্ৰাইবাৰ মিলিয়ন হওক মানে এইখিনিয়ে ক'ব বিচাৰিছোঁ দেই বহুত ছাপোৰ্ট কৰিব কাৰণ আপোনালোকে ছাপোৰ্ট কৰিলেহে আগুৱাই যাব এষাৰ কথা আছে অসমীয়াত যে ৰাইজে নখ জোকাৰিলে নৈ বয় গতিকে আপোনালোকে কৰোঁ বুলি ক'লে বহুতখিনি কৰিব পাৰে গতিকে দাদাক ছাপোৰ্ট কৰিব সকলোৱে দেই বাকী ভাল লাগিল আপোনালোককো মই ক'ব বিচাৰিছোঁ যিহেতুকে বাইদেউগৰাকী এটা ইউটিউব চেনেল আছে কৈছে কি ৰিম্পী তামুলী ন ৰিম্পী তামুলী বুলি আছে ৰিম্পী তামুলী বুলি আছে আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে পাই যাব আৰু আপোনালোকে এই বাইদেউগৰাকী ভাগৰ যোনটো ইউটিউব চেনেল চাবগৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিহেতুকে আমি ইজনে সিজনক সহায় সহযোগিতা কৰিলেহে আমি সকলোৱে আগুৱাই যাব পাৰিম হয় নাই বাৰু বাকী ভাল লাগিল আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিব বিচাৰিছোঁ বাকী গম পাইছে নাই আপুনি অলপ গান চানবিলাক শিকি থ'ব নিজৰ বুলি দেই পাছত অন্য এটা দিনত আকৌ আহিম কিন্তু আকৌ আপুনি পূৰা গাব লাগিব আকৌ গাব নাই ঠিক আছে গাম বাৰু গাম ঠিক আছে হ'ব দিয়ক